নমস্কাৰ। যেহেতু আমি আজি আছো তোমাৰ আলুচুকৰ পৰা মোটামুটি 1 কিলোমিটাৰমান দূৰত। যেহেতু জাগাখিনিৰ নাম কৈছোঁ মোলাপাৰা হয়। যেহেতু আমি ইয়াতে এখন গেটৰ কালাৰ কৰি আছিলোঁ। বৰ্তমান গেটখন 4,000 টকাত আমি লৈছিলোঁ ঠিকা। প্ৰায় আজি মোটামুটি আৰু আধা ঘণ্টা পিছত আমাৰ কাম শেষ হ'ব আৰু পইচাৰ পাতি আমাৰ হিচাপ নিকাচ আছে। যিহেতু অলপ কালাৰ ৰখি গৈছিল, কালাৰখিনি আমাৰ বৰ্তমান শেষ হ'ব লগা হৈছে। কণ্টেক্ট পিছতে আমি ইয়াৰ পৰা বিদায় ল'ম। ইয়াৰ পিছত আমাৰ গাড়ী এখনৰ কালাৰ আছে, আপোনালোকক দেখাম বাৰু গাড়ীখনৰ কালাৰ কি কালাৰ হয় আৰু কেনেকুৱাকৈ কৰা যায়, সম্পূৰ্ণ আপোনালোকে দৰ্শকত দেখিবলৈ পাব। আৰু যিহেতু আমি গেটখনৰ বিষয় লৈ আমি যিটো কালাৰ কেইটাৰ আমি নাম কৈ দিছোঁ, এইটো স্কাই ব্লু মাৰিছিলোঁ আৰু লগতে এইটো মেজেণ্ডা হয়। লগতে যিহেতু গেটখন বনাওঁতে ডিজাইন দি বনোৱা গৈছিল আৰু আমাক যিটো বিল্ডিঙৰ মালিক হয়, মালিকজনৰ নাম অহাবালি। এওঁ এজন বিজনেছমেন হয় আৰু এওঁৰ মিছেজে চাকৰি কৰে বাৰু মেডিকেল বিভাগত। সেইটো যিয়ে নহওক আমাক অনলাইন যোগে আমাক যোগাযোগ কৰিছিল। সেইমতে আমি উপস্থিত হৈছিলোঁ ইয়াতে, কামখিনিৰ বিষয়ে লৈ কথা পাতিলোঁ। ঠিক আছে। আৰু আমাক কৈছিল যাতে বাটৰ গেট হয়, যাতে অলপ দেখিবলৈ যাতে শুৱনি হয়, এনেকুৱাকৈ যাতে মিস্ত্ৰী কালাৰটো হয়। বিভিন্ন ধৰণৰ মানুহ ইয়াতে আপডাউন কৰে। যিয়ে নহওক আমি সেইমতে আমি কালাৰ কৰিলোঁ আৰু মালিকৰো খুব পচন্দ হৈছে। আমাক এটা ধুনীয়া কমেণ্ট এটা দিছে বাৰু, ভাল লগা বুলি। যিহেতু আমি ইয়াৰ পৰা বিদায় ল'ম, বিদায় লৈ কিনে যিখন গাড়ীৰ কালাৰ হয় আপোনালোকক সম্পূৰ্ণ ভিডিঅ' আপোনালোকে পাব বাৰু কালাৰৰ। আৰু গেটখন চাওক কেনে লাগিছে আপোনালোকে নিশ্চয় কমেণ্টত জনাব। যিহেতু এইখন গেটৰ কালাৰ মোটামুটি 5,000 টকা লাগিছে কালাৰত, আৰু আমাক দিছে 4,000 টকা। 4,000 টকা বন্দবস্তি আছে, ঠিকে আছে। আমাক পইচাৰ পাতিৰ কোনো অসুবিধা কৰা নাই। গেটখন হওক আৰু যিটো বিল্ডিং আছে, বিল্ডিংটোৰ আমাক কাম কৰাৰ কথা কৈছে বাৰু আজি। কিছুদিন পিছতে বিল্ডিংটোৰ কাম আৰম্ভ হ'ব। আপোনালোকে ইয়াৰে ভিডিঅ' আপোনালোকে পাব বাৰু নিশ্চয়, নতুন ভিডিঅ', কালাৰৰ ভিডিঅ' পাব। ঠিক আছে, আপোনালোকে গেটখন চাওক কেনে লাগিছে, আৰু গেটখন যদি ভাল লাগিছে আপোনালোকে নিশ্চয় কমেণ্টত জনাব বাৰু। আৰু ভিডিঅ'বিলাক আপোনালোকে কোনে ক'ৰ পৰা যাতে নিশ্চয় চাইছে যাতে সেয়াও জনাব। আৰু যদি আপোনালোকে যদি কালাৰৰ বিষয়ে যদি যোগাযোগ কৰিব বিচাৰে, যদি স্ক্ৰীনশ্বট নম্বৰ দিয়া আছে আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু কালাৰৰ বিষয়ে যদি কিবা সুধিবলগীয়া আছে সেইটোও আপোনালোকক নিশ্চয় কমেণ্ট বক্স খোলা আছে, সুধিব পাৰিব। আৰু ময়ো এনচাৰ দিবৰ কাৰণে মই গুগললৈ প্ৰস্তুত আছোঁ। ঠিক আছে, আপোনালোকে কালি পৰহিৰ ভিতৰৰ পৰা আপোনালোকে গাড়ীৰ ভিডিঅ' পাব। নিশ্চয় নতুন ভিডিঅ' আপোনালোকে পাব বুলি আশা কৰিছোঁ। ইমানতে ধন্যবাদ। জয় অসম।